এয়া হৈছে কল আৰু কাঁচকল আৰু আলুৰ চিপছ। যিহেতু পোৱালীয়ে চিপছ খাব বিচাৰি থাকে, আমাৰ এটা সৰু ছোৱালীও আছে, আপোনালোকে দেখিছে ভিডিঅ'বিলাকত। ব'লকচোন আজি এই আৰু আলুৰ চিপছটো কেনেকৈ বনাওঁ। প্ৰথমতে লৈ লৈছোঁ এয়া মই 3টা আলু, 2টা কাঁচকল আৰু এইকেইটা মই ধুনীয়াকৈ বাকলি গুচাই চাফ চিকুণ কৰি এয়া ধুই লৈছোঁ। তাৰপিছত এখন ৰুকনিৰ সহায়ত এয়া দেখিছে, এইখন ৰুকনিৰ সহায়ত এই যিটো এইফালে মানে স্লাইচৰ নিচিনা যায়, সেইফালে মই ধুনীয়াকৈ স্লাইচ কৰি গোটেইখিনি মানে স্লাইচ কৰি ল'ম। তাৰপিছত আপোনালোকক মই দেখুৱাই আছোঁ কি প্ৰচেছ কৰোঁ। আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই গৈ থাকিব। আৰু সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ইউটিউবত চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ ফেচবুক পেজটোত চাই আছে, আমাৰ পেজটো প্লিজ ফ'ল' কৰি দিব। আৰু এয়া মই ধুনীয়াকৈ গোটেইখিনি স্লাইচ কৰি লৈছোঁ। আপোনালোকক দেখাই আছোঁ কেনেকৈ স্লাইচ কৰিছোঁ। হয়তো বহুতেই জানে আৰু বহুতেই নাজানে, নজনাসকলৰ কাৰণে দিছোঁ। যিহেতু পোৱালীয়ে চিপছ খাবলৈ বিচাৰি থাকে আৰু পেকেটিং চিপছ দিয়াটো পোৱালীৰ স্বাস্থ্যৰ কাৰণেও যিহেতু ভাল নহয়, আৰু সিহঁতে ইমান গমো নাপায় খাব লাগে বা নালাগে, মানে লাগিয়ে ধৰিছে কথাটো কওঁতে। আৰু ইয়াত ধুনীয়াকৈ মই গোটেইখিনি কৰিলোঁ। লগতে ইয়াতে দিছোঁ অকণমান নিমখ, তাৰপিছত ইয়াতে দিছোঁ হালধি এচিকুট, মানে যেতিয়া কালাৰ আহিব লাগিব, নহ'লে নাখাব, সেইকাৰণে এচিকুট হালধি দি দিছোঁ। তাৰপিছত ইয়াতে দিম মই অকণমান জিৰা ফ্লেভাৰৰ কাৰণে, তাৰপিছত অকণমান ধনিয়া, তাৰপিছত অকণমান দি দিম মানে মিট মছলা, আৰু দি দিম অকণমান মেগী মছলা, যিহেতু ফ্লেভাৰটো খাবলৈও ধুনীয়া লাগিব আৰু পোৱালিও মানে পটককৈ গম নাপাব যে এইটো মই ঘৰতে বনাইছোঁ। আৰু তাৰপিছত এয়া মই ধুনীয়াকৈ হাতেৰে মোহাৰি লৈছোঁ। লগতে এয়া মই কেৰাহী এটা পাতি দিছোঁ, দি কিনে ইয়াতে কেৰাহীটো গৰম হোৱাৰ পিছত তেল দি দিছোঁ। মই ৰিফাইনত বনোৱা নাই, যিহেতু পোৱালীক ৰিফাইনৰ বস্তু ইমান খুৱাব নালাগে, ৰিফাইন তেলটো, সেইকাৰণে মই এয়া মিঠাতেলেই দিছোঁ, সৰিয়হৰ তেল। আৰু ইয়াতে মই ধুনীয়াকৈ মানে স্লাইচ কৰি লোৱা আলু আৰু কলখিনি দি আছোঁ। মানে এইটো ফাৰ্ষ্ট টাইম আলুখিনি দিওঁ, তাৰপিছত কলখিনি ভাজি ল'ম। আপোনালোকক মই অকণমান দেখুৱাই আছোঁ কেনেকৈ। আৰু আপোনালোকে একেলগে দি নিদিব, মানে এপিচকৈ দিব, তেতিয়াহ'লে লাগিও নধৰে। আৰু এয়া দেখিছে নহয় কি ধুনীয়াকৈ মানে তেলখিনি গৰম হোৱাৰ পিছত দিয়াৰ কাৰণে কি ধুনীয়া ফুটফুটাই উঠিছে। আৰু প্ৰায় এইখিনি হৈয়ে গৈছে। আৰু লগতে মানুহজনে ইয়াতে বনাই আছে চুজি, যিহেতু মানুহজনে বোলে কৈছে আজি মই চুজিটো ময়ে বনাওঁ, তুমি এইটো বনোৱা, সেইকাৰণে দুটাই লগে ভাগে বনাই আছোঁ, ভিডিঅ' কৰি আছোঁ। আপোনালোকে চাই থাককচোন কেনেকৈ বনাই আছোঁ। এয়া দেখিছে ধুনীয়াকৈ চিপছৰ নিচিনা মানে ফুলি আহিছে, আৰু খাবলৈও পূৰা মুড হৈ যায়। আৰু এয়া মই গোটেইখিনি এনেকৈ একেলগে ভাজি ল'ম। তাৰপিছত আপোনালোকক পাই আছোঁ, এয়া নেক্সট টাইম দিছোঁ, আপোনালোকক দেখাই আছোঁ, ৰ'ব লাহে লাহে কি হয়। এতিয়া মই গোটেইখিনি একেবাৰতে ভাজি লওঁ। আৰু ফাইনেলি আমাৰ কল আৰু আলুৰ চিপছ হৈ গ'ল। আৰু এয়া হ'ল এখন ধুনীয়াকৈ পদিনা, মানিমুনি, নৰসিংহ, মান ধনিয়া নহ'বা এখন চাটনি অলপ খাম। আৰু লগতে হ'ল এইটো আমাৰ সোণ। অ' না তুমি খাবানে বাবা? আৰু এয়া আমাৰ সোণক খাবলৈ দিছোঁ, যিহেতু চিপছ খাই ভাল পায়, কাৰণ পেকেটিং চিপছ দিয়াটো বাচ্ছাৰ কাৰণে বেয়া, সেইকাৰণে দিছোঁ। এয়া চাটনি খাব, এই কমকৈ খোৱা পৰি যাব, ইমান জ্বলা দিয়া নাই, যিহেতু তাই খাব। এইটো চাইড কৰি দিওঁ, আৰু তাই ল'লে মানে পেলাই দিব। এয়া আমাৰ হাতেৰে নাখায়, চামুচেৰে খায়। বা কেনেকুৱা লাগিছে কোৱা ৰিভিউটো, বা কেনেকুৱা লাগিছে? ভাল লাগিছে নাই? খাই চোৱা, ভাল লাগিছে নাই কোৱা? পৰি যাব। ভাল লাগিছে নাই ভাল লাগিছে নাই? সেইটো খোৱাত ব্যস্ত আৰু কথা নকয়। আপোনালোকৰ পোৱালিবিলাক এনেকৈ বনাই দিব পাৰে, যিহেতু পেকেটিং বস্তু নোখোৱালে। আৰু এটা খাই আছে, মই এখন সোমাই দিছিলোঁ, আকৌ ওলাইছে। ভাল লাগিছেনে শুন? ভাল লাগিছে? অঁ ভাল লাগিছে। ৰিভিউটো একদম গুড ৰিভিউ আহিছে নে শুন? অঁ।